ঠিক আছে মই চাইছোগে বাৰু হ'ব দিয়া নাই মই পাৰিম বাৰু তথাপিও তুমি যেতিয়া ফ্ৰী হৈ যোৱা তেতিয়া আহিবা ঠিক আছে দাদা আহিলে আপুনি ফাইনেলি আজি আহিলে আৰু দেই এইকেইদিন চাগে বহুত বিজি আছিলে ন মই সোনকালে কেমেৰাটো লগাই লোৱাৰ কথা ভাবিছিলোঁ আকৌ সেইটো কাৰণে সোনকালে আপোনাক মাতি আছিলোঁ বাৰু এতিয়া কেমেৰাকেইটা মই আপোনাক দি দিছোঁ ধুনীয়াকৈ ফিটিং কৰি দিব দেই বাইদেউ কি ক'ব আৰু মোৰ একদম কামৰ কৈছোঁ নহয় এদিনো মানে ৰেষ্টেই নাপাওঁ ক'ত কেমেৰা লগাবলৈ তোত মাতিব একদম মানে অহা যোৱা কৰি থকাহে হয় আৰু ঘৰত থাকিবলৈতো সময়েই নাপাওঁ আপোনাৰ কথা দাদাই কৈছিলে মইতো যিমান পাৰোঁ সোনকালেই আহিবলৈ ট্ৰাই কৰিছোঁ কিন্তু কি কৰিম ইমান বেছি কাম আছিলে সেইটো কাৰণে মানে সময় পোৱা নাছিলোঁ আজি কোনোমতে সেই সময় উলিয়াই পিনে ইয়ালৈ আহি গৈছোঁ দাদাই বাৰে বাৰে ফোন কৰি থকাৰ কাৰণে বাৰু কেমেৰা ক'ত লগাব লাগিব আচ্ছা হ'ব বাৰু একো নাই আপুনি ইমান বিজি থকাৰ পিছতো যে আজি সময়লৈ আহিছে মোৰ মানে প্ৰব্লেম হৈ গৈছিলে কেমেৰাটো নলগোৱাৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছিলে সেইটো কাৰণে ফাৰ্ষ্টে মই এইটো বস্তুৱে কৰি ল'ব বিচাৰিছোঁ আকৌ বাৰু হেৰি কেমেৰা মই দুটা আনি থৈছোঁ এটা ভিতৰত লগাব লাগিব আৰু এটা বাহিৰত ফ্ৰণ্টত লগাই দিম মানে এতিয়া কেনেকৈ লগালে গোটেইখিনি কভাৰ কৰিব সেইটোতো আপুনিহে ভালকৈ জানিব মোক মুঠতে গোটেই মানে এৰিয়াটো কভাৰ কৰাকৈ কেমেৰাকেইটা ফিটিং কৰি দিয়ক আপুনি ঠিক আছে কেনেকৈ কি কৰে বুজিলোঁ ঠিক আছে বাইদেউ আপুনি কেমেৰা কেইটা উলিয়াই দিয়ক মই মোৰ সঁজুলিটো লৈ আহোঁ বাকী কেনেকৈ কি লগাব লাগে মই বাৰু লগাই দিম ধুনীয়াকৈ একদম আপুনি চিন্তাই নকৰিব গোটেই এৰিয়াটো কভাৰ কৰাকৈ ধুনীয়াকৈ লগাই দিম হেল্ল' ৰাজীৱ কোৱা নাই এতিয়ালৈকে কৰা নাই মানে মানুহজন এতিয়া আহিছেহে তাকে কথা পাতিলোঁ আৰু কেনেকৈ কি কৰিব লাগে মানে গোটেই ইয়াতো যাতে কভাৰ হয় তেনেকৈ ধুনীয়াকৈ লগাই দিব কৈছোঁ আৰু বাকীটো মই এইবোৰ নাজানো ন ভালকৈ হ'ব একো নাই তোমাৰ পেচেণ্ট আছে যেতিয়া তুমিনো কেনেকৈ এৰি আহিবা ঠিক আছে তুমি ফ্ৰী হৈ গ'লে মানে আহিবা আৰু যদিও নোৱাৰা তেতিয়াহ'লে একো নাই দিয়া ঠিক আছে এতিয়া লগাব লৈছে মই কেমেৰাকেইটা উলিয়াই দিওঁগৈ ঠিক আছে বাই বাই বাইদেউ হেৰি ভিতৰৰ কেমেৰাটো মই ভাবিছোঁ এই পিছফালৰ পৰা লগাই দিলে ভাল হ'ব মানে সেইটো চাইডে থাকিলে মানে যেতিয়া এইফালৰ পৰা মানুহ সোমাই আহিব চবৰে ফেচটো ধুনীয়াকৈ উঠিব গতিকে মই সেইফালৰ পৰা লগাই দিলে মানে ভাল হ'ব বুলি ভাবিছোঁ আৰু বাহিৰতো বাৰু মই একদম বাহিৰত গোটেই এৰিয়াটো ফ'কাছ কৰাকৈ ধুনীয়াকৈ লগাই দিম ভিতৰতো সেই চাইডৰ কোণৰ পৰা লগালে ভাল হ'ব ঠিক আছে হ'ব দাদা আপুনি যেনেকৈ ভাল দেখে তেনেকৈ লগাই দিওঁ মুঠতে মই বাকী একো নাজানো খালি গোটেই এৰিয়াটো আৰু ফ'কাছ হ'ব লাগে যাতে যোন মানুহ আহে চবৰ ফেচটো মানে উঠি যায় আৰু তেনেকৈ আপুনি কেনেকৈ ভাল দেখি লগাই দিওঁ বাৰু এয়া কেমেৰাকেইটা লওঁ ফিটিং কৰি দিওঁ ঠিক আছে বাইদেউ তেতিয়াহ'লে হ'ব বাৰু মই প্ৰথমতে বাহিৰৰ কেমেৰাটো ফিটিং কৰি লওঁ দেই তাৰপিছত এই ভিতৰটো লগাই দিম ফাৰ্ষ্টে বাহিৰৰ কামটো কৰি লওঁগৈ ঠিক আছে হ'ব আপুনি যেনেকৈ কৰে মুঠতে ভালকৈ আৰু লগাই মেলি থৈ যাওক বাৰু হ'ব লগাই দিয়কগৈ বাহিৰটো প্ৰথমতে ঐ জুলি কি কৰিছ আজি হেৰি কেমেৰা লগাবলৈ মানুহ অহাৰ কথা আছিলে নহয় আহিলে নাই বাৰু ইমান দিন কৰি আছে যে সোনকালে লগাই দিব লাগিছিলে আকৌ যদি সেই মানুহজন বিজি আছে তেতিয়াহ'লে বেলেগ কাৰোবাক মাতি দিয়া হ'লেও হৈছিলেচোন আহিলে নেকি ভালেই আছে দে ভালকৈ লগাই লওঁ একদম ধুনীয়াকৈ মানে চবফালৰ পৰা গোটেই এৰিয়াটো কভাৰ কৰাকৈ মই আজি বুটিকলৈ আহিছোঁ ইয়াতো অলপ কাম আছিলে যে কাপোৰ অলপ ইয়াতে আছিলে সেইকাৰণে এটা ড্ৰেছ মই ইয়াতেই মানে ডিজাইন কৰি আছোঁ ঠিক আছে হ'ব তেতিয়াহ'লে মই পিছত ফোন কৰিম দেই দাদা হৈছেগৈনে লগোৱা এনেই কিমান টাইম লাগিব বাৰু লগাবলৈ মোৰ মানে কাম অলপো আছিলে যে অলপ সোনকালে কৰি দিব আৰু দেই ৰ'ব বাইদেউ এইটো ফিটিং কৰি লৈছোঁহে অকণমান টাইম লাগিব হেৰি আপুনি অলপ টাইম ৰৈ দিব লাগিব আৰু উপায় নাই এইবোৰ লগাওঁতে অকণমান ভালকৈ লগাব লাগে যে সেইটো কাৰণে হৈ যাব বাৰু বেছি টাইম নলওঁ মই সোনকালেই কৰি দিম আকৌ মোৰ বেলেগ জেগাতো কাম আছে যে তাত যাব লাগিব টাইম লাগিব নেকি বাৰু ঠিক আছে হ'ব মই ৰৈ দিছোঁ আৰু কোনোবা পেচেণ্ট আছে নেকি যদি নাই মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে মই ওলাব লাগিব তুমি বাহিৰত এবাৰ চাই লোৱাচোন কোনোবা পেচেণ্ট আছে যদি সোনকালে পঠাই দিয়া তাৰপিছত মই ওলাই যাওঁ নাই ছাৰ এই আইতাগৰাকী লাষ্ট পেচেণ্ট আছিলে এতিয়া আৰু কোনো নাই আৰু এনেও আজিৰ দিনটোততো পেচেণ্ট কমেই আহে গতিকে আপুনি যদি কাম আছে ওলাই যাব পাৰে বাকী মই বন্ধ কৰিম বুলি গুচি যাম বাৰু আচ্ছা নাই নেকি ঠিক আছে তেতিয়াহ'লে মই ওলাই দিওঁ তুমি ভালকৈ এইবোৰ হেৰি ক্ল'জ কৰি পিনে তুমি ওলাই দিবা মই এতিয়া আহিছোঁ দেই দেৰি হৈছে মানে জুলি কেমেৰা ফিটিং কৰিবলৈ অহা মানুহজন গুচি গ'ল নেকি মানে কাম হৈ গ'ল নেকি মোৰে অহা দেৰি হৈ গ'ল চাগে ন ৰাজীৱ তোমাৰ অহা দেৰি হৈ গ'ল আকৌ মানে বেছি দেৰি হোৱা নাই তেওঁ যোৱা এই 10 মিনিটমান হৈছে আৰু ময়ো ৰৈ আছিলোঁ নহয় কাৰেণ্টটো কাটি লৈছে যে কিন্তু মোৰ কেক বনাব লগা আছিলে সেইকাৰণে অকণমান সোনকালে কৰিব ক'লোঁ
তাকে মানুহজনে একদম সোনকালে মানে কামটো কৰি দিছে আৰু এই অলপ দেৰি হৈছে যোৱা দুইটা ফিটিং কৰি দিলে এটা এই ভিতৰৰ চুকৰ পিনে লগাইছে যাতে সোমাই আহোঁতে মানে গোটেইখিনি ফ'কাছ কৰি লয় আৰু এটা বাহিৰৰ পৰা ছাইডত দি দিছে যাতে গোটেই এইটো ফ'কাছ কৰে এতিয়া মই বাৰু ঠিকেই পাইছোঁ কানেকশ্যনটো কৰি দিলে যে তাকে চাইছিলোঁ ঠিকেই আছে বাৰু এংগেলটো তুমি এবাৰ চাই ল'বাচোন ঠিক আছেনে নাই হয় নেকি ঠিকে আছে তেতিয়াহ'লে কামটো যে হ'ল তোমাৰ আৰু মইনো চাবলৈ কি আছে তোমাৰ যেনেকৈ সুবিধা হয় তেনেকেই তুমি মিলাই লোৱা আৰু কাৰণ মইতো তোমাৰ সুবিধাৰ কাৰণেহে কৈছোঁ গতিকে তোমাৰ যদি অকণমান মানে কেমেৰাটো বেলেগ এংগেলৰ ফালৰ পৰা হ'ব লাগিছিলে বুলি ভাবিছা তেতিয়াহ'লে মানুহজনক মই ফোন কৰি আকৌ পঠাই দিম তুমি ভালকৈ মিলাই ল'বা মই চাবলগীয়ানো কি আছে বাৰু যি নহওক আজি হৈ গ'ল কামটো মই তেওঁক বাৰে বাৰে ফোন কৰি আছোঁ নহয় সোনকালে আহিবলৈ আৰু মানুহজন মানে বহুত বিজি থাকে চবফালে যাব লগা হয় যে চবেই মাতি থাকে সেইটো কাৰণে আজি কোনোমতে টাইম উলিয়াই আহিছে আৰু মই কৈ থকাৰ কাৰণে মানুহজনী কৈছিলে তুমি বাৰে বাৰে ফোন কৰি মাতি থকাৰ কাৰণে আজি মানে অলপ টাইম উলিয়াই আহি মোৰ ইয়াত কামটো কৰি থৈ যাওঁ বুলি আহিলে আৰু এতিয়া ইয়াৰ পৰা বাহিৰে বাহিৰে আকৌ বেলেগ ক'ৰবাত গৈছে মাতি আছিলে বোলে মানুহজন মানে বহুত বিজি থাকে ন বাৰু যি নহওক মোৰ কামটো যে হৈ গ'ল থেংক ইউ ছ' মাছ দেই তুমি হেল্প নকৰিলে মানে মই কেতিয়া লগাব পাৰিলোঁ হয় হ'ব ঠিক যদি নাই থেংক ইউ ক'ব নালাগে তোমাক মই হেল্প নকৰিলে আৰু কোনে কৰিব বাৰু এটা কাম কৰা থেংকছ কৰাৰ সলনি কফি একাপেকে খুৱাই দিয়া মই একদম মানে ক্লিনিকৰ পৰা বাহিৰে বাহিৰে ডাইৰেক্ট ইয়ালৈকে গুচি আহিলোঁ কফি একাপ খাম বুলি ভাবিছিলোঁ কিন্তু এইফালেও দেৰি হৈছিলে যে গতিকে এতিয়া তোমাৰ ইয়াতে খাই লওঁ আৰু লগত কিবা পেষ্ট্ৰি এটা দি দিবা দেই হয় নি তাৰমানে ডাইৰেক্ট তুমি ইয়ালৈকে আহিলা বাৰু ৰ'বা তুমি অলপ টাইম বহা মই কফি বনাই লৈ আহিছোঁ ঠিক আছে হ'ব লৈ আহা ইমান এটা কাম আছে কেনেকৈ কমপ্লিট কৰিম বাৰু অকলে বহুত প্ৰব্লেম হৈ গৈছে দেই অকলে অকলে এনেকৈ হ'লে মানেচোন আৰু এজনী এছিষ্টেণ্ট কোনোবা ল'ব লাগিব অকলে ইমানবোৰ কাম কৰাটো সম্ভৱ নহয় দেই মইতো প্ৰথমতে ভাবিছিলোঁ অকলে হৈ যাব কিন্তু এতিয়া এনেকৈ যদি অফাৰবোৰ আহি থাকে অকলে নহ'ব মোৰ দ্বাৰা তাতে টাইমো কম আছে ইফালে মই 10টা ড্ৰেছৰ ভিতৰত অকল 2টাহে কমপ্লিট কৰিছোঁ আৰু বাকী 8টাতো আছেই তাতে সেইকেইটা কেনেকৈ কি কৰোঁ একো ভাবিয়ে পোৱা নাই পাৰিমনে নোৱাৰিম জানো ভয়ে লাগিছে এতিয়া মইতো তেওঁলোকক কৈ দিলোঁ একো কমপ্লিট কৰিবলৈ সুযোগেই নিদিওঁ বুলি কিন্তু এতিয়া যদি মই ড্ৰেছকেইটাকে কমপ্লিট কৰিব নোৱাৰোঁ টাইমত তেতিয়া কি হ'ব বাৰু ইমান ডাঙৰ অপৰচুনিটি ফাৰ্ষ্ট টাইম পাইছোঁ এতিয়া যদি সেইটো অপৰচুনিটি পায়ো মই কমপ্লিট কৰিব নোৱাৰোঁ প্ৰব্লেম হৈ যাব মোৰ আজি এটা কাম কৰিব লাগিব ঘৰলৈ গৈ পিনে মাৰ লগত কথাটো ডিছকাছ কৰিব লাগিব কাৰণ অকলে নহৈছেগৈ আৰু এইকেইদিন যদি কোনোবা ছোৱালী এজনী ল'ব পৰা হ'লে ভাল আছিলে বহুতখিনি হেল্পফুল হয় জুলি যদি বেকেৰী নথকা হ'লে তাইতো বাৰু আহি হেল্প কৰিলে হয় কিন্তু তাইয়োতো নিজৰ কাম আছে গতিকে মই বেলেগ কাৰোবাকতো ল'বই লাগিব মাকে ক'ব লাগিব কোনোবা ছোৱালী এজনী মোক এছেছ কৰিব পৰাকৈ বিচাৰি দিবলৈ যাতে তাইও জনা হ'লে মানে সুবিধা হ'ব আৰু মোৰ কাৰণে সোনকালে মাক বিচাৰি দিব ক'ব লাগিব